ঐ উঠ ঐ উঠ ঐ উঠ তোৰ চানা লৈ গ'ল উঠ হে তোৰ চানা লৈ গ'ল উঠ গুড মৰ্নিং ফ্ৰম সাপেঘাটি আৰু আমি আছো বৰ্তমান এতিয়া পল্লৱ নামৰ এজন মোৰ বন্ধুৰ ঘৰত আৰু সাপেঘাটিলে অহা এটাই ৰিজন কৈ আছো পাছত প্ৰথমতে চাহটো খাই লম কিমান ঠাণ্ডা পৰিৱেশ আমি আছো বৰ্তমান সাপেঘাটি অহা মেইন ৰিজনটো হৈছে আমাৰ পল্লৱ ভাই আৰু পল্লৱ ভাই এটা বৰ ধুনীয়া কাম কৰিবলৈ আগবাঢ়ি গৈছে আৰু প্ৰথমতে সুধিছো দেই তোমাক সুধিছো এইটো মাইণ্ডত আহিলে কেনেকৈ যে মই এইটো কৰিম বুলি পেলাই মানে কি আমি এতিয়া নিজে ডেকা ল'ৰাখিনিয়ে ক'ৰবাত কিবা এটা মানে ভাল টি চাৰ্ট এটা ল'বলৈ হ'লে বা ভাল পেণ্ট এটা ল'বলৈ ভাল শ্বুজ এযোৰ ল'বলৈ হয় গুৱাহাটী যাব লাগে হয় ডিব্ৰুগড় যাব লাগে তো আমাৰ চৰাইদেউত মানে এনেকুৱা এখন দোকান নাই তো আমাৰ চব প্ৰত্যেকজন ল'ৰাকে প্ৰয়োজন হয় এনেকুৱা এটা বস্তু তো হাতত পইচা 2 টকামান আছিলে আইতাই দিছিলে আইতাৰ ৰিটায়াৰমেণ্ট হোৱাৰ পিছত মানে কিবা এটা কৰিবি বুলি তো দান এনেইতো মই গাড়ী এখন লওঁ বুলি ক'লেও ল'ব পাৰিলোঁ গাড়ীখন লৈ পিনে পইচাখিনি মানে গাড়ীখন লৈ তুমি তেল ভৰাই মেলি ঘূৰি ফুৰিলা ধুদুৱাই কোবাই সেইটো লাভ নাই এটা ভাল কামত এই বিজনেছ এটাত মানে পইচাটো মানে ইনভেষ্ট কৰাৰ নিচিনা হৈছে ইও আছে আৰু ইয়াৰ ফ্ৰেণ্ড এজন আছে মনজিত সি আহি আছে মই তাক দেখাম বাকী কাপোৰৰ দোকান এখন খুলিছে লগতে শ্বু কালেকশ্যনো বহুত ধুনীয়া ধুনীয়া কালি মই আহোঁতে সোমাই আহিছোঁ ৰাতি আহোঁতে 12টা বাজিছে ন আমি পাওঁতে সেইকাৰণে ইমান দেখুওৱা নহ'লে বাকী এতিয়া আজি গ্ৰেণ্ড অপেনিং আছে যাম অপেনিং কৰিম আৰু সকলোখিনি কালেকশ্যন তোমালোকক দেখাম বাকী ভাল লাগিছে আৰু সমবয়সীয়া ল'ৰাই হয় এনেকৈ ভাল কাম এটা আগবাঢ়ি আহিলে আমাৰো ভাল লাগে একদম অল দ্য বেষ্ট বহুত বেছি তুমি আহিলা একেখন ফ্ল'ৰত এবাৰকে কৈছোঁ যে দয়া তুমি আহা তুমি আহিব লাগিব তো তাত ই মানে একেবাৰে কৈছে ঠিক আছে পল্লৱ ব্ৰ মই গৈ আছোঁ তাৰ ফেমিলি প্ৰব্লেম হৈ আছিলে হ'লেও সি মানে মোৰ কথা পেলাব নোৱাৰি ৰাতি 12টা বজাত আহিও ওলালে সেইকাৰণে স্পেচিয়েলি মানে ভাল লাগিছে আৰু থেংক ইউ 50 টকা এটা দি দিম বাৰু ইমান তাৰিখ কি হ'ল আমাৰ মনজিত ভাই ছেকেণ্ড ইনভেষ্টাৰ বহুত বেছি শুভেচ্ছা থাকিল দুয়োজনৰে একদম ভাল কাম কৰি যোৱা আৰু আছোৱে লগত এনেও একদম বঢ়িয়া এতিয়া আমি যাম দোকানখনলৈ বাকী দেখাম কালেকশ্যনবিলাক চ' তোৰ ভণ্টি মোৰ ভণ্টি হয়নে নহয় তোৰ বা মোৰ বা তেনেকৈ চাবলৈ হ'লে তোৰ ঘৈণী মোৰ ঘৈণী হ'ব মই কি ভুল কথাটো ক'লো মই তোমাৰ ভণ্টি মোৰ ভণ্টি তই তেতিয়াহ'লে তোমাৰ ঘৈণী মোৰ ঘৈণী কেলে হ'ব নোৱাৰে চ' যাওঁ এতিয়া বৰ্তমান ওলাই গ'লো গোটেইকেইটা এইফালে আছে আমাৰ বান্দৰ ভাই তোৰ ইমানে বিদেশলৈ নাহা যে কেলে কি হ'ল এই শুন সেইটোৱেতো প্ৰব্লেম না মানে কি হ'ল তোৰ প্ৰথমতে যেতিয়া মানে কি মাজতে তোৰ মানে সকলোকে কৈ দিছোঁ অডিয়েঞ্চক মোৰ পটককৈ মানে মোৰতো মাজতে চেঞ্জ হৈ গৈছিলে এনেকুৱা নহয় যে ভিডিঅ' বনাবলৈ এলাহ এনেকুৱা নহয় বনাওঁ স্ক্ৰিপ্টটো ৰেডি থাকে ভিডিঅ' শ্বুট কৰোঁ এডিটিং কৰিবলৈ এলাহ বা আকৌ শ্বুট কেতিয়াবা ধৰি লওক শ্বুট কৰিবলৈকে এলাহ তেনেকুৱা হৈছিলে মাজতে কাৰোবাৰ মুখে লাগিছিলে নে কি নাজানো তাৰপিছত কি হ'ল গম পানে মই এষ্ট্ৰটক যে এপটো যে শুনিছ নহয় এষ্ট্ৰটক এপটো ইউজ কৰিছিলোঁ মানে চবেই কৈ থাকে ন এইটো ওলাইছিলে ট্ৰেণ্ডিঙত আছিলে চ' মই এষ্ট্ৰটক এপটো ইউজ কৰিলোঁ ডাউনলোড কৰি তাত মোৰ কথা পাতিলোঁ পল্লৱী মেমৰ লগত মই মানে এনেকুৱা হৈছে এষ্ট্ৰটকটো এপটো মই মানে সুধিছে মানে মোক সোধা নাই যে তুমি কোন হয় কি কথা মোক জাষ্ট খুজিছে তোমাৰ ডেট অফ বাৰ্থটো মানে মোক সুধিছে মানে তোমাৰ ডেট অফ বাৰ্থটো দিয়া আৰু তোমাৰ টাইমটো দিয়া মই সেইটো দি দিলোঁ তাৰপিছত আনএক্সপেক্টেড মানে মই একো মানে মই ভবাই নাছিলোঁ যে এনেকুৱা হ'ব মোক যেতিয়া দিছোঁ লগালগ মোক কৈছে যে তুমি ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হয় মইতো চক মই একদম থাৰ্ডকৈ কৈছোঁ মানে গম পাইছে নাই তাৰপৰা মানে তাৰপৰা গোটেইখিনি কথা কৈ দিলে মানে তাৰপৰা সেই চান্সতে মই গোটেইখিনি কথা সুধিও ল'লোঁ যে মোৰ ফাইনেন্সিয়েলি কিবা প্ৰব্লেম আছে নেকি আৰু তেওঁ মানে ডাইৰেক্ট অপেনলি কৰি দিছে তোমাৰ 2024 চনটো হোৱাৰ কাৰণে বেয়া চব চাইডৰ পৰাই বেয়া ভিডিঅ'ও দিলে হৈছে মাজতে গাও বেয়া হৈছিলে এণ্ড মানে ছ'চিয়েল যোনখিনি ইনষ্টাগ্ৰামত থাকে তেওঁলোকে গম পায় গাও বেয়া হৈছিলে তো বিভিন্ন ধৰণৰ প্ৰব্লেম হৈছিলে আৰু সেয়ে মানে ফেমিলি কণ্ডিশ্যন চব সুধি ল'লোঁ মানে লং ডিষ্টেঞ্চ ৰিলেশ্যনশ্বিপত থাকিব লাগে ৰিলেশ্যনশ্বিপৰ প্ৰব্লেম ক'ত কেনেকৈ কি হৈ আছে এভৰিথিং জাষ্ট সেইটো কওঁতে মানে তেওঁ গোটেইখিনি ইফালৰ পৰাই কৈয়ে দিলে মানে চ' থাকেই মানুহৰ লাইফত আপ ডাউন চ' সেইকাৰণে তোৰ লাইফতো বোলে কিবা এটা আছে ধৰি লওক প্ৰব্লেম বোলে ৰিলেশ্যনশ্বিপ হওক কিবা হওক তই এষ্ট্ৰটক এই এপটো তই ইউজ কৰিব পাৰ আৰু তোমালোককো কৈছোঁ মানে চবৰ লাইফত থাকে ন লাইক আপ এণ্ড ডাউন লাইফত আৰু প্লাছ যেনেকুৱা ধৰণৰ প্ৰব্লেম নহওক কিয় তো জাষ্ট সেইটোৱে আৰু এষ্ট্ৰটক এপটো তোমালোকে ডাউনলোড কৰি থোৱা ডেছক্ৰিপশ্যনত মই লিংকটো দি থোৱা আছে আৰু গোটেইখিনি প্ৰব্লেম মানে যি নহওক মানে ডাইৰেক্ট কৈ দিয়ে মই নিজে চক হৈ গৈছোঁ মানে ত' তোমালোকে এপটো ইউজ কৰিব পাৰা ডেছক্ৰিপশ্যনৰ লিংক আছে যোৱা এণ্ড ডাউনলোড কৰা আৰু প্ৰথম চাটটো ফ্ৰী হয় ওলাই গ'লো একদম দোকানলৈ বুলি পেলাই এইফালে আমাৰ ওনাৰ বহিয়ে আছে পল্লৱ ভাই এইফালে আমি যাওঁ গোটেইকেইটা এতিয়া বাকী সকলোখিনি দেখাই আছোঁ
আহি পালোঁ সেই দোকানখনতে আৰু এইফালে আমাৰ দুজন ওনাৰ একেলগে আছে বাকী সকলোকে বহুত বেছি ধন্যবাদ ইয়ালৈকে ইনভাইট কৰাৰ বাবে আৰু আমাৰ ৰাইজো আছে এইফালে এবাৰ দেখাই দিব বিচাৰিছোঁ থেংক ইউ ভাই অ'কে বহুত বেছি ভাল লাগিলে আৰু খাপে খাতি দুজন বন্ধু মনজিত আৰু এইফালে আছে আমাৰ পল্লৱ এওঁলোকে ধুনীয়া এখন দোকান খুলিছে যোনখিনি চিনেমেটিক হওক তোমালোকে যোনখিনি কালেকশ্যন মই দেখাব পাৰোঁ দেখালৈ চ' সেইটোৱে আৰু মই ভাবোঁ যে ভাল চলক এনেও চলিবই যিহেতু ময়ো কৈ দিছোঁ তাকে সকলোৱে ইয়াত ছাপোৰ্ট আছেই বহুতখিনি ছাপোৰ্ট পাইছে আৰু আপোনালোকৰ ছাপোৰ্ট লাগিব আৰু সেইকাৰণে মই লোকেশ্যনটো এওঁলোকে কৈ দিব এতিয়া কোনখিনি আছে তেওঁলোকৰ ষ্ট'ৰখন আৰু ভাল মানে বহুত ভাল ভাল ব্ৰেণ্ডেড বস্তু বহুত কম দামত দিব আৰু মোৰ কথা ক'লেতো আজি ডিছকাউণ্ট স্পেচিয়েল ডিছকাউণ্ট বাকী এতিয়া দ্বিতীয় মানে যোনখিনি মানে লোকেশ্যন সেইখিনি তোমালোকে কৈ দিয়া চৰাইদেউ সাপেকাঠি চিটি সাপেকাঠি নিয়াৰ ফ্লাইঅভাৰ ফ্লাইঅভাৰ ওচৰতে যোনটো মণি হোটেল বুলি কয় মণি হোটেলৰ ওপৰতে যোনটো নতুনকৈ নিউ কিং ষ্ট'ৰ নামৰ শ্বপ আছে এইটোৱে আমাৰ দোকানখনৰ নামটো হৈছে নিউ কিং ষ্ট'ৰ চ' সকলোৱে মনত ৰাখিব আৰু এইফালে ইনষ্টাগ্ৰামৰ হেণ্ডেল আছে নিউ কিং ষ্ট'ৰ 1 বুলি অ'কে এই পেজটোৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম তাতো ফ'ল' কৰি মেলি তোমালোকে কালেকশ্যনবিলাক চাব পাৰিবা আমাৰ ইনষ্টাত আপডেট লাইভ আৰু সোনকালে ইহঁতি মানে কেছ অন ডেলিভাৰী বা এনেকুৱা অনলাইন বিহু পিছত তোমাৰ কেছ অন ডেলিভাৰী ঘৰলৈকে অনলাইন ডেলিভাৰী চব হৈ যাব অ'কে নাম্বাৰ চাম্বাৰ চব দিয়া থাকিব ইয়াতে নাম্বাৰ চব আছে চববোৰ ফোন কৰিব কিবা লাগিলে বুলি ক'লে আৰু দয়ানাম লগতে স্পেচিয়েল ডিছকাউণ্ট পাবা ঠিক আছে বঢ়িয়া হৈ গ'ল সকলোখিনি কাম আৰু কালেকশ্যনখিনি সঁচাকৈ বহুত বেছি ধুনীয়া আপোনালোক আহক মইতো লোকেশ্যন এওঁলোকে কৈয়ে দিলে বাকী কেনেকুৱা পালা মজা আহিলা তুমি ভাল লাগিলে আকৌ আগলৈ লগ পাম বুলি আশা থাকিল একদম 100% আৰু তাকে মোৰ কালেকশ্যনৰ ভিতৰত মানে চুৱেজোৰ বহুত বেছি ভাল লাগিলে সেইকাৰণে একেবাৰে লৈ ল'লোঁ বাকী যাওঁ এতিয়া পটাপট আমি কালি মানে আপোনাৰ আহোঁতে দবা পিটা বৰষুণ সেইকাৰণে আহোঁতে আমাৰ কালি 4 ঘণ্টামান লাগিছে আৰু ৰাস্তাটো বহুত বেছি বেয়া হেৰি ক'ত আমগুৰি পাৰ হয় ন আমগুৰি পাই ৰাস্তাটো বহুত বেছি বেয়া এতিয়া যাওঁতে আৰু অকণ বহুত সময় লাগিব এতিয়া প্ৰায় 4টাই বাজিলে যাওঁ পটাপট কিবা এটা খাওঁ এণ্ড বাই বাই